Friends, মই আজি ডিসকাস কৰিবলৈ লৈছো এক্সাৰসাইজ 4.2 কুৱেশ্যন নম্বৰ 4 ফেক্টৰাইজ। আজি মই ডিসকাস কৰিবলগীয়া কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 6 x plus 23y plus 12z into 12yz plus 4zx plus xy minus 12xyz। ইয়াক আমি কি কৰিব লাগে? এতিয়া ফেক্টৰাইজ কৰিব লাগে। তাৰ কাৰণে প্ৰথমে কি কৰো, গোটেই যিটো প্ৰডাক্ট আছে মাল্টিপ্লিকেশ্যন কৰিবলগীয়া আছে এইখিনি ভাঙি দিওঁ। তেতিয়া কি হ'ব, x এ এটোক মাল্টিপ্লাই কৰিব লাগিব 12yz প্লাছ 4zx প্লাছ xy। ঠিক তেনেদৰে 23y মাল্টিপ্লাই কৰিব লাগিব 12yz প্লাছ 4zx প্লাছ xy প্লাছ 12z মাল্টিপ্লাই কৰিব লাগিব 12yz প্লাছ 4zx প্লাছ xy, লগতে আছে মাইনাছ 12xyz। এতিয়া এইটো হ'বগে x ৰে যেতিয়া এইখিনিক মাল্টিপ্লাই কৰিম 12xyz পাম প্লাছ 4zx স্কোয়াৰ পাম প্লাছ x স্কোয়াৰ y পাম। ঠিক তেনেদৰে এইটো পাম 36y স্কোয়াৰ z প্লাছ 12xyz প্লাছ 3xy স্কোয়াৰ প্লাছ এইটো পাম 144yz স্কোয়াৰ প্লাছ 48xz স্কোয়াৰ প্লাছ 12xyz মাইনাছ 12xyz। এইটো আৰু এইটো কেনসেল গ'ল। এতিয়া আমি কি কৰিম, এতিয়া ইয়াত টোটাল টাৰ্ম কেইটা আছে 1 2 3 4 5 6 7 8। এতিয়া আমি যদি চাওঁ এই দুটা টাৰ্মৰ পৰা যদি 4xz কমন অনা হয় তেতিয়াহ'লে ইয়াত থাকিব x আৰু ইয়াত থাকিব 3y। এইটো কৰোঁচোন। প্ৰথমতে কি কৰোঁ, এই দুটা টাৰ্মৰ পৰা কমন আনো 4xz তেতিয়া থাকি আহিব ইয়াত 3y প্লাছ ইয়াত থাকি আহিব অনলি x। 4xz যদি কমন আনো ইয়াত থাকি আহিব 3y প্লাছ ইয়াত থাকি আহিব অনলি x। ঠিক তেনেদৰে এইটো x স্কোয়াৰ y আছে আৰু এইটো আছে 3xy স্কোয়াৰ। এই দুটা টাৰ্ম যদি তুমি মন কৰা x স্কোয়াৰ y প্লাছ 3xy স্কোয়াৰ, ইয়াৰ পৰা কমন কি আহিব, xy কমন আহিব। xy কমন আহিলে ইয়াত থাকি আহিব x আৰু ইয়াত থাকি আহিব 3y। এইটোৰ সৈতে একেটাই হৈ পৰিব তেতিয়া। সো আমি কি কৰোঁ, এই দুটা টাৰ্ম একেলগ কৰোঁ। কাৰণটো কি, এই দুটা টাৰ্ম যদি একেলগ কৰা হয় তেতিয়াও x প্লাছ 23y কমন আহিব। তেতিয়াহ'লে কি হ'ব, এই দুটাৰ পৰা xy কমন আনিলো, তেতিয়া ইয়াত থাকি আহিলে x প্লাছ ইয়াত থাকি আহিলে 23y। মই একে চিন দিছোঁ, তোমালোকে মন কৰিবা। এবাৰ আৰু কোন দুটা টাৰ্ম একেলগ কৰিলে x প্লাছ 23y পোৱা যাব। এইটো যদি মই চাওঁ 36y স্কোয়াৰ z আৰু 144yz স্কোয়াৰ। 36 এইটো নহ'ব, 36y স্কোয়াৰ z হ'লে নহ'ব। 36y স্কোয়াৰ z 12xyz এই দুটা যদি মই একেলগ কৰোঁ তেতিয়াহ'লে কি হ'ব, 12 কমন আহিব, 12yz কমন আহিব, ইয়াত থাকি আহিব x আৰু ইয়াত থাকি আহিব 23y। সো এই দুটাৰ পৰা এই যিকেইটা ক্ৰছ চিন দিয়া আছে সেইকেইটাৰ পৰা মই 12yz কমন আনো, তেতিয়া ইয়াত থাকি আহিব x, ইয়াত থাকি আহিব 23y প্লাছ এইবাৰ এই দুটাৰ পৰা কমন আনো, এই দুটাৰ পৰা মই কমন আনিছোঁ 48
z স্কোয়ার তেতিয়া ইয়াত থাকিব x ইয়াত থাকি আহিব 3y কাৰণ 44 8 ক 3 এ মাল্টিপ্লাই কৰিলে 144 হয় সো এটো হল 44 48 z স্কোয়ার কমন আনিলে থাকি আহিব x প্লাস 28 এইখিনি গুটেই টার্ম খিনি আঠটা টার্মক এনেকে মিলোৱা হল যাতে x প্লাস 28 টো কমন আহে এনেকুৱা যিবিলাক ফেক্টৰাইজৰ যিবিলাক প্ৰবলেম আছে প্ৰায়বিলাকতে এনেকৈ হয় যে কিছুমান টার্ম আমি যদি উছৰাউছৰি কৰো তেতিয়া হলে কি হয় একেটা টার্মে আমি মাল্টিপ্লাই হোৱা দেখিবলৈ পাম এতিয়া কি হৈ আছে x + 28 যেটো প্ৰত্যেকৰ লগত মাল্টিপ্লাই হৈ আছে সো x + 28 টো কমন আনিব পৰা যাব x + 28 কমন আনিলে ইয়াত থাকি আহিব 4xz প্লাস ইয়াত থাকিব xy প্লাস ইয়াত থাকিব 12yz প্লাস ইয়াত থাকি আহিব 48z স্কয়ার এতিয়া আকৌ ইয়াত আমি চাৰিটা টার্ম পালো এই চাৰিটা টার্মৰ ক্ষেত্ৰটো আমি চাওঁচোন কিবা মিলিব নেকি যদি 4xz আৰু xy ইহতৰ পৰা যদি x কমন আনা হয় ইয়াত থাকি আহিব 4z প্লাস y আৰু ইয়াত 12yz প্লাস 48z স্কয়ার ইয়াত থাকি আহিব 12z কমন আহিব থাকি আহিব y প্লাস 4z তাৰ মানে এই দুটা যদি একেলগ কৰা হয় আৰু এই দুটা একেলগ কৰা হয় তেতিয়াও একেটা টার্ম পোৱা যাব x প্লাস 30y এবাৰ আমি এই দুটাৰ পৰা কমন আনিলো x তেতিয়া হল 4z প্লাস y প্লাস এই দুটাৰ পৰা কমন আনিলো 12z তেতিয়া থাকি আহিলে y plus 4z একেটাই হৈছে y plus 4z y plus 4z কমন আছে সো এটো পালোগে আমি x plus 28y into 4z plus y into x plus 12z তাৰ মানে কোৱেশ্চন নম্বৰ 6 ৰ যিকেটা ফেক্টৰ উলাব যিকেটা উৎপাদক উলাব সেই উৎপাদক কেইটা হল x plus 28y 4z plus y x plus 12z এতিয়া মই সলভ কৰিবলৈ লৈছো কোৱেশ্চন নম্বৰ 7 এটো হল a স্কয়ার ইনটু 28c - 2b প্লাস 4b স্কয়ার ইনটু a প্লাস 28c প্লাস 9c স্কয়ার ইনটু a - 2b minus 12abc এটো প্ৰবলেম সলভ কৰিবলৈ যোৱাৰ আগতে আমি এটা ফৰ্মুলা মনত পেলাই লওঁ যে আমি জানো বা এই ফৰ্মুলাটো আমি পাইছো a স্কয়ার ইনটু b প্লাস c plus b square into c plus a plus c square into a plus b plus twice abc is equal to কি হয় a plus b b plus c c plus a এইটো হয় এতিয়া এই প্ৰবলেমটো যদি আমি চাও এটো a স্কয়ার আছে এটো 4b স্কয়ার আছে তাক কি হিচাপে লিখিব পৰা যাব twice b হোল স্কয়ার লিখিব পৰা যাব এটো 9c স্কয়ার আছে এটো লিখিব পৰা যাব 28c হোল স্কয়ার আৰু ইয়াত কি হৈ আছে এটো 28c টো পজিটিভ টার্ম 2b টো নেগেটিভ টার্ম সেই কাৰণে a চিনটো কি হৈছে মাইনাস হৈছে কাৰণ আমাৰ প্লাস 2abc থাকিব লাগিব কিন্তু ইয়াত যেটো b টার্মটো নেগেটিভ হ'ব সেই কাৰণে a চিনটো কি হৈছে মাইনাস হৈছে সো আমি তাক এটো ফৰ্মুলাত সজাই লবলৈ চাও a স্কয়ার ইনটু 28c plus minus 2b b term to negative only plus 4b square to এনেকে লিখিব পৰা যাব minus 2b whole square তেতিয়াও 4b square হ'ব কাৰণ minus ক স্কয়ার কৰিলে প্লাস এ হয় a plus 28c plus 9c square to লিখিব পৰা যাব 28c whole square into a plus minus 2b plus 2 into a into minus 2b into 28c তেতিয়া কি হৈ পৰিব 2 গুণ 4 4 3 গুণ 12 12abc minus 12abc গতিকে ফৰ্মুলাটো হলগে a plus b b plus c c plus a আমাৰ a এর জায়গাত a আছে b এর জায়গাত কিন্তু minus 2b আছে আকৌ b plus c b এর জায়গাত minus 2b আছে c এর জায়গাত আছে 28c আৰু c plus a 28c plus a এইটো হল ইয়াৰ ফেক্টৰ তাৰ মানে a minus 2b 28c minus 2b into 28c plus a
এটো হল কুৱেশ্যন নাম্বাৰ 7 অৰ সলিউশন এবাৰ হিনে কুৱেশ্যন নাম্বাৰ 8 টু কুৱেশ্যন নাম্বাৰ 8 টু হল একেবাৰে সহজ কুৱেশ্যন নাম্বাৰ 7 টুৰ দৰে একে কুৱেশ্যন নাম্বাৰ 8 হল 2x square y square z square plus x square y square into x square plus y square plus y square z square into y square plus z square plus z square x square into z square plus x square এইটো প্ৰবলেম কৰিবলৈ যোৱাৰ আগতেও আমি এটা ফৰ্মুলা মনত পেলাই লওঁ যে since ab into a plus b plus bc into b plus c plus ca into c plus a plus twice abc is equal to কি হয় a plus b b plus c c plus a এইটো আমি এই ফৰ্মুলাটো মনত ৰাখিব লাগিব এতিয়া এই ফৰ্মুলাতে এইখিনি গুটেইখিনি পৰি আছে মাত্ৰ ইয়াত twice abc পাছত প্লাস হৈছে ইয়াত twice x square y square z square তো আগত প্লাস হৈছে সো মই ধৰি লওঁ যে let x square is equal to a y square is equal to b z square is equal to c তেতিয়া এই টাৰ্মখিনি কি হৈ পৰিব x square জেগাত যদি a বহাও y square জেগাত b z square জেগাত c twice abc plus ab into a plus b plus bc into b plus c plus ca into c plus e তাৰ মানে আমাৰ ওচৰত যেটো ফৰ্মুলা এটোই হৈ পৰিলে তেতিয়া হলে ইয়াৰ মান কিমান হ'ব a plus b b plus c c plus a এতিয়া a মানে কি x square plus b মানে y square plus z square plus x square এইখিনি হল তাৰ ফেক্টৰ মাইনাস থকা হলে x plus y into x minus y লিখিম হেতেন কিন্তু x square plus y square হে আছে y square plus z square আৰু z square plus x square এই কেইটাই হল কুৱেশ্যন নাম্বাৰ 8 যেটো আছে তাৰ ফেক্টৰখিনি গতিকে আজিৰ ভিডিওটোত মই ডিসকাস কৰিলো কুৱেশ্যন নাম্বাৰ 4 অৰ 6 7 8 তোমালোকে ভিডিওটো ভালকে চাবা আৰু লগতে যিখিনি ফৰ্মুলা ব্যৱহাৰ হৈছে সেই ফৰ্মুলাখিনি তোমালোকে ভালদৰে মনত ৰাখিবা কাৰণ তোমালোকে ফৰ্মুলা বিলাকত দেখিছা যে a plus b b plus c c plus a বহুত কেইটা ফৰ্মুলা তুলাই ab into a plus b bc into b plus c plus ca into c plus a plus twice abc হলেও a plus b b plus c c plus a হয় আকৌ a square into b plus c plus b square into c plus a plus c square into a plus b plus twice abc হলেও a plus b b plus c c plus a আৰু কি কাৰণত a plus b b plus c c plus a হয় সেইবোৰ তোমালোকে ভালদৰে মনত ৰাখিবা বুলি আশা কৰিছো থ্যাংক ইউ